আমাৰ সমাজত এনে বহু সংখ্যক মানুহ আছে যিয়ে মানুহৰ বাহ্যিক ৰূপটো দেখি মানুহৰ বাহিৰৰ সুন্দৰতাটোক দেখি সন্মান আৰু মৰম কৰে, কিন্তু দেখাত যদি কোনোবা মানুহৰ বাহ্যিক ৰূপটো বৰ শোচনীয় নহয় তেতিয়াহ'লে তেনে মানুহক যেন মানুহ বুলিয়ে গণ্য নকৰে। সেইসকল মানুহক কওঁ, বাহ্যিক ৰূপটোৱে আচল নহয়, মানুহৰ আচল মনটো, আভ্যন্তৰীণটো। তেওঁ মনৰ পৰা যদি ভাল নহয় সেই বাহ্যিক ৰূপটোৱে জানো কামত দিব? আৰু যি মানুহে মানুহৰ চেহেৰাৰ সুন্দৰতা দেখি সন্মান আৰু মৰম কৰে, মানুহৰ সুন্দৰতা জানো সদায় থাকে? বয়স হোৱাৰ লগে লগে তেওঁলোকৰ সুন্দৰতাও ম্লান পৰি যাব। সেয়েহে মানুহৰ মনৰ ভিতৰৰ মানুহজনীক সন্মান কৰিবলৈ শিকক, তেওঁ লাগিলে বাহ্যিক ৰূপটো যেনেকুৱাই নহওক কিয়। আৰু যিসকল লোকে টকা থাকিলে অহংকাৰ কৰে, সেইসকল মানুহক কওঁ, টকা থাকিল বুলি ইমান অহংকাৰ নকৰিব, কাৰণ দৰিদ্ৰতা কেতিয়াও কাকো সুধি নাহে।